আপোনাক যদি এখন কমাৰ্চিয়েল গাড়ী লাগে বা আপুনি এখন কমাৰ্চিয়েল গাড়ী যদি ল'ম বুলি ভাবিছে তেন্তে আপুনি আহিব লাগিব SK মোটৰছলৈ। হয়, নমস্কাৰ, নিউজ বিউৰ ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক মই ইফতিকাৰে অন্য এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি আহি উপস্থিত হোৱাকৈ দেখিবলৈ পাইছে যে SK মোটৰছত আমি উপস্থিত হৈছে। দেখিব পাইছে বহুত বেছি ষ্টক আছে। যিসকল আমাৰ পুৰণা দৰ্শক আছে তেওঁলোকেতো জানেই যে এই ডিলাৰখন আমি পূৰ্বতে বহুকেইটা ভিডিঅ' বনাইছিলোঁ, কিন্তু তাৰ উপৰিও আমি আকৌ পুনৰ এবাৰ আহি উপস্থিত হৈছোঁ। যিহেতু নতুন ষ্টক আহিছে, তো আমি দাদাৰ ওচৰত যাম, ভিতৰত যাম, কথা পাতিম, সম্পূৰ্ণ সবিশেষ ল'ম। যিসকল দৰ্শক আমাৰ ইয়াত নতুন আহিছে তেওঁলোকক জনাম যে ৰিফাইনেন্স এক্সচেঞ্জ সকলো সুবিধা আছেনে নাই, আৰু কিমান টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে, কিমান টকালৈকে গাড়ী যাব, সম্পূৰ্ণ সবিশেষ জনাম। আৰু লগতে স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ থাকিব। আপোনালোকে যদি কিবা জানিবলগীয়া থাকে বা গাড়ী পচন্দ হৈছে ফোন কৰক, হোৱাটছএপত গাড়ীখনৰ ফটো দিয়ক, গাড়ীখন বুক কৰক আৰু ডিলাৰলৈ আহক আৰু গাড়ীখন লৈ যাওক। তেন্তে আৰু বেছি সময় পলম নকৰি আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আছে আমাৰ মাজত ডিলাৰৰ স্বত্বাধিকাৰী দাদা। সৰ্বপ্ৰথম নমস্কাৰ। হয়, নমস্কাৰ। ভালে আছে? ভালে। হয়, যিসকল দৰ্শক পুৰণা আছে তেওঁলোকেতো আপোনাক চিনি পায়, আৰু যিসকল দৰ্শক আমাৰ ইয়াত নতুন আহিছে তেওঁলোকক আপোনাৰ শুভ নামটো আৰু আপোনাৰ ডিলাৰখনৰ এড্ৰেছটো ধুনীয়াকৈ বুজাই দিয়ক। হয়, মোৰ নাম সাকিনুৰ আৰু আমাৰ ডিলাৰখন হ'ল SK মোটৰ, নগাঁৱতে আছে। আপোনাৰ খুটিকুটীয়া লক্ষীনগৰৰ লগতে খুটিকুটীয়া, আৰু ইফালে আমাৰ PVCৰ লগত আছে, লগতে আছে আপোনাৰ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড। হয়, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডৰ লগতে। এড্ৰেছত কিবা অসুবিধা হয় কল কৰিলে ধুনীয়াকৈ কল কৰিলে আমি বুজাই দিওঁ। হয়, এতিয়া আমাক ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ বিষয়ে অলপ বুজাই দিয়ক। ৰিফাইনেন্সটো সুবিধা হয় আপোনাৰ কাষ্টমাৰৰ যদি চিভিল ভাল থাকে আৰু জেগা অনুযায়ী আপোনাৰ ৰিফাইনেন্স হয়। ফাইনেন্সত যদি সুবিধা কৰি দিয়ে মানে হেৰি কৰে, আমি কৰাই দিওঁ। আৰু হয়, ধৰক ইয়াৰ পৰা এতিয়া গাড়ী দেখুৱাই দিয়ক। গাড়ী বহুত বেছি আছে। ধৰক ইয়াৰ পৰা যদি কাৰোবাৰ এখন গাড়ী পচন্দ হয় তেন্তে মিনিমাম কিমান ডাউন পেমেণ্ট কৰিলে ৰিফাইনেন্সত লৈ যাব পাৰিব? আপোনাৰ মিনিমাম 70,000। 70,000। হয়, 70,000 টকা আপুনি মিনিমাম ডাউন পেমেণ্ট দিলে সৰু গাড়ী লৈ যাব পাৰিব ন? বলেৰো বিলাকত অলপ বেছি লাগে। বলেৰো ডাঙৰ গাড়ীটো অলপ বেছি লাগে। যেহেতু ডাঙৰ গাড়ীত অলপ বেছিকৈ লাগে, তেন্তে বেছি সময় পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী আপোনাৰ সুপ্ৰুখনেই দেখাও। হয়, এইটো BS4 হয়, 19 মডেল। হয়, এইটো পেপাৰ ফুল আপডেট পাব। এইটো মহেন্দ্ৰৰ হয়। হয়, বহুত ধুনীয়া গাড়ী। আস্কিংটো কিমান ৰাখিছে? এইটো আপোনাৰ 350 ৰাখিছো। 3,50,000 টকা। আপোনাৰ টায়াৰ বিলাক নতুন পাব। এইটো টায়াৰটো চেঞ্জ কৰি দিব। পেপাৰো ফুল আপডেট পাব। এখন যদি ফাইনেন্স কৰিবলগীয়া কিমান দিব লাগিব? এইটো 1 লাখ দিলে আহি যাব। 1 লাখ টকা দিলে এখন আহি যাব। এখন আপোনাৰ কোনটো চনৰ ক'লে? 19 মডেল। 19ৰ মডেল ন? হয় হয়। কালাৰ একদম অৰিজিনেল পেইণ্টত আছে। এইটো টাচ আছে অলপ চলপ টাচ আছে। টাচ আছে। হয়, নেক্সট গাড়ী কোনখন দেখুৱাব? নেক্সট গাড়ী আপোনাৰ AC গোল্ড, আপোনাৰ 19 মডেল BS4 আছে। এইটো টাটাৰ হয়। এইটো 19 মডেল হয়। এইটো বহুত ধুনীয়া গাড়ী, চিল ইঞ্জিন হয়। হয়, BS4। এইটো পেপাৰ ফুল আপডেট পাব। ট্ৰান্সফাৰ লৈ আমাৰ ইয়াতে 280 পৰিব। 2,80,000 টকা। 2,80,000 টকা। 1 লাখ দিলে বাকিটো লোন হৈ যাব। হয়, পুৰা চিল ইঞ্জিনত আছে। চিল ইঞ্জিন। আৰু এটা গাড়ী আমাৰ এক্সচেঞ্জতে আহিছিলে, এইটো যদি কোনোবাই লয় অনলি 50,000ত পাই যাব। ইনস্যুৰটো আমি আপডেট কৰাই দিম। ডকুমেন্টস সব ওকে? ডকুমেন্টস ওকে আছে। ইনস্যুৰটো আৰু পলিউশনটো ফেল আছে, আমি বনাই দিম। হয়, এইটো খৰচাতেই বনাই দিম। গাড়ীখন চাব পাইছে মাত্ৰ 50,000 টকা আপোনালোকে পাইছে। 4 হুইলাৰ মাৰুতি 800 ন? মাৰুতি 800। হয়। নেক্সট কোনখন দেখুৱাব? নেক্সট আপোনাৰ এইখন হ'ল 21 মডেল, অৰিজিনাল প্ৰিণ্টত আছে। এইটো বহুত ধুনীয়া গাড়ী। ভিতৰতো বহুত এতিয়ালৈকে হেৰি প্লাষ্টিকে হেৰুৱা নাই চিটৰ পৰা। 22,000 মান ৰান হৈছে। এইটো গাড়ী বেছি ৰান হৈছে, কম ৰান হৈছে। আস্কিংটো কিমান ৰাখিছে? এইটো 350 ৰাখিছো। 3,50,000 টকা। এখন আপোনাৰ ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্সৰ সুবিধা হৈ যাব। সব গাড়ীতে কৰিব লাগিব। এখন 1 লাখ টকা দিলে বাকিটো লোন 1 লাখ টকা। এইটো টাটাৰ আপোনাৰ ধুনীয়া হৈছে। এখন কি ক'লে? এইটো টাটা DIEX। এইটো আপোনাৰ 19 মডেল হয়। গাড়ী বহুত ধুনীয়া। পিছফালেও টায়াৰ নতুন হ'ব, এই আগফালে নতুনেই আছে। দিও টায়াৰ কেইটা ধুনীয়া হৈ আছে। গাড়ী ৰানিং গাড়ী, বহুত ধুনীয়া। আস্কিংটো কিমান ক'লে এখনৰ? এখন আপোনাৰ 4,20,000 টকা। 4,20,000 টকা। হয়, এখনৰ 170 দিলে আহি যাব। 1,70,000 টকা দিলে এখন গাড়ী পাইছে। হৈ যাব। কালাৰ ধুনীয়া হৈছে, অৰিজিনেল পেইণ্ট আছে নে অলপ টাচ আপ কৰা হৈছে? হয় হয়। আৰু কামটো একো নাইকিয়া, 1 টকাৰ কাম নাই। কাম আমি কৰাই দিম। যদি কিবা কাম ওলাই লগে লগে আমি কৰাই দিম। হয়, ৰানিং কামটো কিবা থাকে, কামৰ কোনো চিন্তা নাই। ব্ৰেক চু কিবা যদি থাকে আমি লগে লগে কৰাই দিম। হয়, নেক্সট গাড়ীখন দেখুৱাওক। নেক্সট গাড়ী হ'ল এইটো জিতু হয়। সৰু আপোনাৰ জিতু। হয়, কম মাল কঢ়িয়াৰ কাৰণে বহুত ধুনীয়া গাড়ী হয়। এইটো হয়, এইটো মহেন্দ্ৰৰ গাড়ী হয়। জিতু প্লাছ জিতু কয়। জিতু প্লাছ আপোনাৰ বডিখনো বহুত ধুনীয়া হৈ আছে। প্লেন চিট লগোৱা আছে, ধুনীয়াকে প্লেন চিট লগোৱা আছে।
আপনার ওপৰৰ পৰা দেখাই দিম বহুত ধুনীয়া গাড়ী এখন আস্কিংটো কিমান এইটো ৰাখিছে আমি 3 লাখ টাকা ৰাখিছো 3 লাখ টকা আস্কিং ৰাখিছে 1 লাখ টাকা দিলে বাকিটো লোন হৈ যাব হয় আৰু এইখন আপোনাৰ মহেন্দ্ৰৰ হয় বলেৰো পিকআপ হয় আপোনাৰ এক্সট্ৰা লং 1.5 এক্সট্ৰা লং এইটো এক্সট্ৰা লংত 1.5 18 মডেল হয় এইটো হয় মানে বেলেগ বলেৰোতকৈ অলপ দীঘল বেলেগ বলেৰো এবিটকে অলপ দীঘল 8 ফুটিতকে এইটো অলপ দীঘল এক্সট্ৰা লংটো হয় এইটো আপোনাৰ 6 লাখ টাকা ৰাখিছে 6 লাখ টকা আস্কিং ৰাখিছে আপোনাক আহিলে অলপ নেগোশিয়েবল হৈ যাব ন হৈ যাব যদি আমাৰ চেনেলটো দেখুৱাই যে আমি চেনেল নিউজ বেয়াৰ চেনেলটো চাই পেলাই আহিছে তেতিয়াহ'লে কিবা এটা ডিসকাউন্ট হৈ যাব এইটো হৈ যাব হয় ৰিফাইনেন্সও হৈ যাব ৰিফাইনেন্সৰ সুবিধা আছে হয় বলেৰোত আপোনাৰ 2 লাখ টকা দিব লাগিব ন অলপ বেছিকে দিব লাগে আৰু এইটো আপোনাৰ 17 মডেল হয় এইটো 2,20,000 টাকা ৰাখিছে দাম 2,20,000 টকা হয় 2,20,000 টাকা গাড়ীখন চাব পাৰিছে ধুনীয়া হৈছে এখন আপোনাৰ বহুত ধুনীয়া গাড়ী এইটো বহুত ধুনীয়া কাৰবাক ৰিফাইনেন্স কৰিবলগীয়া হয় কিমান দিব লাগিব এইটো ৰিফাইনেন্স কৰিলে আপোনাৰ 1 লাখ দিলে আহি যাব 1 লাখ মান দিলে আহি যাব হয় এইটো আপোনাৰ 19 মডেল হয় এইখনো BS4 মডেল হয় এইখনো BS4 আপোনাৰ 19 মডেল হয় টায়াৰ আমি চাই দিম কিবা যদি কাস্টমাৰ আপত্তি জনায় আমি টায়াৰ চাই দিম হয় এইখনৰ দাম ৰাখিছো 280 2,80,000 টকা হয় গাড়ীখনৰ একো কাম নাই কিবা থাকে লগে লগে আমি কৰাই দিম কাস্টমাৰে যদি চলাই পেলাই কোনো চিন্তা কৰিব নালাগে একদম ওকে কৰি খালি তেল ভৰাব আৰু চলাব লাগে তেল পেপাৰো ফুল আপডেট ট্ৰান্সফাৰ লৈকে আমি চাই দিম ডকুমেন্টছৰ কোনো চিন্তা কৰিব নালাগে সকলো কাম দাদাই কৰাই দিব হয় হয় আৰু এইখন গাড়ী হল 20 মডেল 1.7 বলেৰো পিকআপ 1.7 হয় এইখন গাড়ী আপোনাৰ ৰাখিছো 750 7,50,000 টকা এখন ফাইনান্সৰ সুবিধা হৈ যাব এটো 20 মডেল 2020 মডেল ফাইনান্স হৈ যাব 2020 মডেল হয় 1.7 হয় এটো 1.7 হয় গাড়ী বহুত ধুনীয়া টায়াৰ পিছফালে ব্র্যান্ড নিউ পাব দুটা নতুন পাব হয় টায়াৰ কেটা চেঞ্জ কৰি দিব ন পেপাৰো ফুল আপডেট পাব পেপাৰো ফুল আপডেট এখন ৰিফাইনেন্সত কিমান দিব লাগিব এটো 2 লাখ দিলে বাকিটো লোন হৈ যাব 2 লাখ টকা দিলে বাকিটো লোন হৈ যাব ন হয় এটো আছে আপোনাৰ টাটাৰ ইন্ট্ৰা B30 B20 এটো হয় এটো 5,50,000 টকা ৰাখিছো 5,50,000 টকা আপোনাৰ দাম ৰাখিছো এটোৰো আপোনাৰ টায়াৰ ধুনীয়া আছে হয় বা এটো 1.5 লাখ দিলে বাকিটো লোন হৈ যাব 1.5 লাখ টকা ৰিফাইনেন্স কৰিলে মানে বাকিখিনি লোন হৈ যাব বাকিখিনি লোন আৰু আস্কিংটো কিমান ক'লে এটো 5,50,000 টকা হয় এটো হল আপোনাৰ টাটাৰ ইউদ্ধা অৰিজিনাল পেইন্টত আছে বহুত ধুনীয়া গাড়ী কম ৰান হৈছে আপোনাৰ টায়াৰ পিছফালে ব্র্যান্ড নিউ পাব টায়াৰখিনি অলপ হালকা আছে হয় আপোনাৰ এইখনৰ দাম ৰাখিছো 7 লাখ 7 লাখ টকা 7 লাখ টকা দাম ৰাখিছো আৰু ৰিফাইনেন্স কৰিব হলে ৰিফাইনেন্স কৰিব হলে এটো 2 লাখ টকা দিলে বাকি 2 লাখ টকা দিব লাগিব ন আৰু এটোৰো টাটাৰ DIEX হয় এটো নাই আপোনাৰ 20 মডেল হয় এটো 5,50,000 টকা লাগিছো টাটাৰ গাড়ী আমাৰ তাত আৰু ষ্টকত আছে আৰু টোটাল 7খন গাড়ী আছে আমাৰ তাত এই টাটাৰ 20 মডেলৰ দুটা আছে 19 মডেল দুটা আছে বাকি আপোনাৰ হেৰি 18 মডেল আছে হয় নেক্সট গাড়ীখন দেখক নেক্সট গাড়ীখন হল আপোনাৰ এটো টাটাৰ হয় ইন্ট্ৰা B10 এটো 380 ৰাখিছো পেপাৰ ফুল আপডেট পাব হয় ফাইনান্সৰ সুবিধা হৈ যাব 3,80,000 টকা 3,80,000 টকা হয় ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব এটো 1.5 লাখ টকা দিলে বাকিটো লোন হৈ যাব হয় গাড়ী কালাৰটো চাব পাইছে গাড়ী বহুত ধুনীয়া গাড়ী হয় টায়াৰো একদম নতুন আছে টায়াৰো ধুনীয়া হৈ আছে আৰু ডকুমেন্টছৰ একো ভেজাল নাই 1.5 লাখ দিলে বাকিটো লোন হৈ যাব লোনৰ সুবিধা হ'ব আৰু কোনোবা যদি গাড়ী এক্সচেঞ্জ কৰিম বুলি ভাবিছে আমি গাড়ীখন চাই পেলাই বা ফটো চাইও আমি দাম কৈ দিও হয় পেপাৰখিনি আমি অলপ চাই লও হয় বাকি আমাৰ পৰা গাড়ী এক্সচেঞ্জ কৰি ল'ব পাৰিম হয় যদি কোনোবা এক্সচেঞ্জ কৰিম বুলি ভাবিছে দাদাক WhatsAppত ফটো দিলেও WhatsAppত চাই পেলাও মানে এক্সচেঞ্জ কৰা হয় না হয় 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 এতিয়া আমাৰ যিখিনি ষ্টক আছিল আমি দেখুৱালো দাদা ইয়াত আৰু বেলেগ ষ্টক আছে না বেলেগ ষ্টক আৰু আছে বলেৰো আছে আপোনাৰ টাটা ইউদ্ধা আছে 2.8 এটা আছে আপোনাৰ 22 মডেল 1700 যেটো এটো আছে আৰু DI টো ষ্টকত আছে আৰু হয় DI লাগিলে পাব আপোনালোক যদি ইয়াত দেখুৱা গাড়ীৰ ভিতৰ যদি আপুনি গাড়ী বিচাৰিছে সেইখন গাড়ী যদি পোৱা নাই দাদাক কল কৰক কল কৰিলে আপুনি প্ৰভাইড কৰিব পাৰিব ন কল কৰিলে আমি যেটো গাড়ী আছে আমি জনাই দিম এটো গাড়ী আছে বুলি আমি এটো জনাই দিম হয় তেন্তে আজিলৈ ইমানে আছিলে চাই থাকিব নিউজ মিৰৰ ইউটিউব চেনেলটো স্ক্ৰীনত কন্টাক্ট নাম্বাৰ দিয়া হৈছে দাদাক ফোন কৰিব ফোন কৰি পেলাই আপোনালোকে সবিশেষ জানিব পাৰিব আৰু আপোনালোকে নিজে আহক আহি পেলাই নিজে চাই পেলাই গাড়ী পছন্দ কৰি গাড়ী লৈ যাওক গাড়ী এক টকাৰ কাম নাথাকে সম্পূৰ্ণ ডকুমেন্টছ গাড়ী কাম সব কৰাই দিব আপোনালোকে লৈ যাব পাৰিব তেন্তে আজিলৈ ইমানে চাই থাকিব নিউজ মিৰৰ ইউটিউব চেনেলটো ধন্যবাদ